শ্মশান হল এক পবিত্ৰ ঠাই। মানুহৰ মৃত্যু হলে শ্মশান এই ঠাইডোখৰত শেষকৃত্য সম্পন্ন কৰা হয়। কি ধনী কি দুখীয়া সকলো এদিন এই শ্মশানতে জ্বলি ছাই হ'ব লাগিব। এই পবিত্ৰ ঠাইডোখৰ চাফ চিকুণ কৰি ৰখা অত্যন্ত জৰুৰী। মৰাণৰ যি ৰাজহুৱা শ্মশান, এই শ্মশান হাবি জংঘলৰে আৱৰি আছে। এটা ডাঙৰ পুখুৰী খন্দা হৈছিল, কিন্তু এই পুখুৰীৰ চিনচাপ নাই। শ্মশানলৈ সোমাওঁতে যি দীঘলীয়া বাট, সেই বাটৰো জৰাজীৰ্ণ অৱস্থা। বাৰিষা কালত ৰাস্তাত এক আঁঠু পানী পৰ্যন্ত হয়। 2019-20 বৰ্ষৰ অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত মৰাণ শ্মশানশালী উন্নয়নৰ বাবে 15 লাখ টকাৰ পুঁজিৰ কামৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈদেৱে। আমি জানিব পৰা মতে শ্মশানৰ চোৱা চিতাৰ দায়িত্ব লৈ কাম চলাই গৈছিল মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণহাট শাখাই। কি কাৰণে আজিও মৰাণ শ্মশানৰ উন্নয়ন নহল, এইটোৱে পৰিতাপৰ বিষয়। এতিয়াও হাবি জংঘলৰে আৱৰি আছে মৰাণ ৰাজহুৱা শ্মশান। উন্নয়ন নোহোৱাটো এক দুখজনক কথা। ৰাইজে শ্মশানখনৰ উন্নয়ন বিচাৰিছে। আপুনি মৰাণৰ শ্মশানৰ কথা কি ক'ব? হয়, আজি হয়তো শ্মশান বুলিলে এখন পবিত্ৰ জেগা, আৰু এই পবিত্ৰ জেগাখন চাফ চিকুণ হৈ থাকিলে ভাল লাগে। আজি মই শ্মশানলৈ আহিছোঁ, আহি কেনে দেখিছোঁ ইয়াত চাৰিওফালে হাবি জংঘলে গোটেই বেৰি ধৰিছে। মোৰ অনুৰোধ, যিসকল দায়িত্বত আছে এই শ্মশানক লৈ, তেওঁলোকে যাতে এইখিনি অলপ চাফ চিকুণকৈ ৰাখে। যিহেতু ইয়াত ধনী বা দুখীয়া অন্তিম সময়ত আমি ইয়ালৈ আহিব লাগিব আৰু ইয়াতে সৎকাৰ কৰিব লাগিব। আৰু ইয়াত আপোনালোকে দেখিছে যেতিয়া আমি শ্মশানলৈ সোমাই যাওঁ, এই ৰাস্তাটো আহিছে, ঠেক ৰাস্তাটো বৰষুণ দিলে তাৰ অৱস্থা বেয়া হয়, কি ক'ব? হয়, এইটো সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ ওপৰতে থাকিব, যিসকলে ইয়াৰ ৰেছপনচিবিলিটি লৈছে। এই ৰাস্তাটোত মানে এক আঁঠুলৈকে পানী হয়, গতিকে ইয়াৰো সমস্যাৰ সমাধানটো সোনকালে কৰিব লাগে বুলি অনুৰোধ কৰিছোঁ। যি শ্মশানলৈ আহিছে, মৰাণ শ্মশানত কি ক'ব? আজি মই বহুত দিনৰ মূৰত শ্মশানত আহিলোঁ। শ্মশানটো আগতকৈ ভালেই হৈছে বাৰু, কিন্তু সোমাই দেখিছোঁ শ্মশানৰ মানে চাৰিওফালে ইমান জংঘল হাবি নিচিনা হৈ যিটো অৱস্থা হৈ আছে। কাৰণ এইটো এটা পবিত্ৰ জেগা। ইয়াত আজি যিয়ে মৃত্যুবৰণ কৰিব তেওঁ আমাৰ এই শ্মশানলৈ আহিব। আমাৰ কথা হ'ল, এইটো আমাৰ এটা কৰ্তব্য আছে, আমি সকলোৱে এইটো অলপমান চাব লাগে, যাতে নেকি আমাৰ শ্মশানটো পৰিষ্কাৰ হয়। এই দায়িত্ব যিসকলে লৈছে, মই নাজানো ইয়াত কোনে দায়িত্ব লৈছে, যি কি নহওক, যিয়ে দায়িত্ব লৈছে তেওঁলোকে অকণমান চকু দিব লাগে। যে আমাৰ শ্মশানৰ চাৰিওফালে যিবোৰ হাবি জংঘল, ইয়াত সাপ তাপ বহুত ৰকম কিবা কিবি আছে, যিবোৰ নেকি অনিষ্ট কৰিব পাৰে। গতিকে আমাৰ শ্মশানটো এটা পবিত্ৰ জেগা। এইটো আমাৰ সকলোৰে বাবে, ধনী দুখীয়া বুলি কথা নাই, সকলো ইয়াত আহিবই লাগিব এটা দিনত। গতিকে মই যিসকলে দায়িত্ব লৈছে তেওঁলোকলৈ মই কাটৰ অনুৰোধ কৰিছোঁ, আমাৰ শ্মশানৰ চাৰিওফালৰ যিবোৰ হাবি জংঘল ধুনীয়াকৈ চাফা কৰি যদি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰে, তাৰ কাৰণে মই কাটৰ অনুৰোধ জনালোঁ। ধন্যবাদ।